নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি ওচৰৰে বৌ এগৰাকীৰ ঘৰলৈ গৈছিলোঁ। বৌগৰাকীৰ লগত কথা পাতি থাকোঁতে গছ এজোপাত লৈ চকু পৰিলে। বৌগৰাকীক ক'লো, এজোপা কি গছ? বৌগৰাকীয়ে ক'লে, সিজু গছ। ইয়াৰ বোলে পাতৰ ৰস খালে কাহ হ'লে ভাল হয়। মই কেইটামান পাত ছিঙি ল'লোঁ, ঘৰত আনি মাক দেখালোঁ। মায়েও ক'লে, এজোপা সিজু গছ, ইয়াত বোলে কাহৰ কাৰণে ভাল বোলে। আৰু ইয়াৰ বোলে ডাল এটা ছিঙি আনি মাটিত পুতি থ'লে অতি সহজতে হৈ যায় বোলে। সেইকাৰণে আৰু কিছুমানে বোলে ইয়াৰ ঘৰত দেখিছোঁ, কাৰোবাৰ ঘৰত ইয়াৰ টাবত ৰুই পেলাই এনেকৈ সজাই ঘৰ পুৰণি কৰে। এইজোপাক বোলে ইন্দ্ৰ গছ বুলিও কয়, কিছুমানে বিশ্বাস কৰে তেনেকৈ। আপোনালোকে এনেকুৱা গছ এজোপা ৰুবচোন, কাহ হ'লে বোলে খালে ভাল হয় ইয়াৰ ৰসটো। সেইকাৰণে ময়ো কাইলৈ আনি পেলাই থাল এটা ৰুয়ে থ'ম, সোনকালে হৈ যায় বোলে। ইমান ধুনীয়া লাগিছে পাতকেইটা। আৰু ইয়াৰ পাতত এনেকুৱা ৰস ওলায়, পাতটো ডাঠ হয় আৰু ইয়াত গাখীৰৰ নিচিনা তাৰ ৰস ওলায়, আঠা আঠা হয়। আঠাটো কিন্তু হাতত লাগিলে ধুই দিব লাগে ধুনীয়া।